আৰু কিছু সময়ৰ পাছতে আমাৰ SI ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। বহুত বেছি ভাল খবৰ। আজি যিহেতু 6 তাৰিখ আৰু বহুতে সুধি আছে বা জানিব বিচাৰিছে যে আজি ৰিজাল্ট দিয়া কথা আছে, কিন্তু এতিয়ালৈকে দিয়া নাই। 11টা বজাত দিব, 11টা বজাত AM লিখা হৈ আছে। 11টা বজাত আজি ৰিজাল্ট দিব আৰু কিছু সময়ৰ পাছতে 6/3/2025 আজি যিহেতু 6 তাৰিখ, গতিকে 11টা বজাত আপোনালোকে ৰিজাল্টসমূহ পাব, য'ত আপোনালোকে 5 জানুৱাৰীত এক্সামটো দিছিল। এতিয়া আজি কোনকেইটা বিভাগৰ ৰিজাল্ট দিয়া হ'ব গম পাইছে। SI দিয়া হ'ব, SI UB, SI AB, বাকী APR কিছুমান পোষ্ট আছিলে, ছাব ইনস্পেক্টৰ, কমিউনিকেশ্যনৰ, তেনেকুৱা ধৰণৰ কিছুমান SI যিমানখিনি কেণ্ডিডেটে তেওঁলোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন দি থৈছিল, SI আজি ৰিজাল্টটো পাই যাব। 11টা বজাত পোৱাৰ ভাগতে কাট অফ কিমান যাব আৰু ফিজিকেল টেষ্টৰ ডেটৰ কথা গম পাইছে। 17 তাৰিখে আছে, 18 তাৰিখে আছে, 19 তাৰিখে আছে, 20 তাৰিখে আছে, 21 তাৰিখে আছে। আমাৰ প্ৰত্যেকটো বিভাগৰে এদিনে আমাৰ ফিজিকেল টেষ্ট হ'ব আৰু ফিজিকেল টেষ্টটো হ'ব আমাৰ 4th আছাম পুলিচ কামাণ্ডো বেটেলিয়ন কাহিলীপাৰাত হ'ব। আৰু তাত বৰ্তমান ট্ৰেকৰ কথা গম পোৱা নাই, কিমান মিটাৰ বনাইছে নবনাইছে, 2 দিনৰ পাছতে আমি গম পাই যাম। আৰু আমাৰ এডমিট কাৰ্ডখন ডাউনলোড হ'ব 9 মাৰ্চত। 9 মাৰ্চত এডমিট কাৰ্ড ডাউনলোড হ'ব। আমি ফিজিকেল টেষ্টটো দিব পাৰিম 17 মাৰ্চৰ পৰা 21 তাৰিখলৈকে আমাৰ ফিজিকেল টেষ্টসমূহ চলি থাকিব আৰু ৰিজাল্ট পাই যাব আজি কিছু সময়ৰ পাছতো পাই যাব 11টা বজাত। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক। SI বৰ্তমান কাট অফ লিষ্ট আহি আছে ফিজিকেল টেষ্টক লৈ, ৰিটাৰ্ণত কোনে কিমান পাইছিল বা কিমান মাৰ্কৰ পৰা মাতিব ফিজিকেল টেষ্টলৈ, গোটেইখিনি ফুল ইনফৰমেশ্যন পাব আজি পুৱাৰ ভাগত যিখন নটিফিকেশ্যন ওলাব SLPRB 11টা বজাত। সেই নটিচতে সকলোখিনি গম পাই যাব।